ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আকৌ আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ যাতে আপোনালোকে ভিডিঅ'টো চোৱাৰ আগতে যাতে সদায় আপোনালোকে যোনে যোনে প্ৰথম চাইছে মোৰ এই ভিডিঅ'টো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু তাত যিটো বেল আইকন থাকে যাতে প্ৰেছ কৰে ৰেগুলাৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ। ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে মই যিকোনো ভিডিঅ' আপোনালোকক দিওঁ বা মই যেতিয়া আপোনালোকৰ ওচৰলৈ আহোঁ বা লাইভ কৰোঁ তেতিয়া আপোনালোকে এছ এ ন'টিফিকেশ্যন পাই থাকিবলৈ হ'লে তাত বেল আইকনটো প্ৰেছ কৰিব লাগিব। বেল আইকন প্ৰেছ নকৰিলে আপোনালোকে ন'টিফিকেশ্যন পাই নাথাকিব, খালি চাৰ্চ কৰিলেহে মোৰ ৰাজশ্ৰীজ কালেকশ্যন বিচাৰি পাব। চ' এইটো কাৰণে আপোনালোকক সকলোকে কওঁ যোনে প্ৰথমকৈ চাইছে মোৰ চেনেলটো আৰু যদি কোনোবাই ছাবস্ক্ৰাইবো কৰি থৈছে তাত যাতে বেল আইকনো যাতে যিটো ছাইডত থাকে সেইটো যাতে আপোনালোকে প্ৰেছ কৰি তাত অল ন'টিফিকেশ্যন বুলি যাতে ক্লিক কৰি ৰাখে, তেতিয়া আপোনালোকে মোৰ ৰেগুলাৰ ন'টিফিকেশ্যনবোৰ পাই যাব যে যিটোৱে মই আপলোড নকৰোঁ বা মই লাইভ আহোঁ আপোনালোকে ইনষ্টেণ্ট মেছেজ বা ন'টিফিকেশ্যন পাই থাকিব। চ' আজি মই অলপ আগত আপোনালোকৰ ওচৰত এটা ভিডিঅ' কৰিছিলোঁ, এগৰাকীয়ে কমেণ্ট কৰাৰ কাৰণে তেওঁৰ কাৰণে এটা টপিক কৰিছিলোঁ, চিলভাৰ বেষ্ট আৰু ৰূপত বনোৱা পাথোন আৰু গ'ল্ড পলিচৰ মাজত ডিফাৰেঞ্চটো কি। চ' সেইটো ভিডিঅ' মই অলপ আগত আপোনালোকৰ ওচৰত দিছোঁ। চ' আশা কৰোঁ সেই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই আৰু আপোনালোক কমেণ্টত জনাব কেনেকুৱা পায় আৰু অধিক কিবা জানিব লগা থাকিলে মোক আপোনালোকে মেছেজত বা কল কণ্টেক্ট কৰিব মোৰ। আৰু কাইণ্ডলি মোৰ হোৱাটছএপ নাম্বাৰটো ছেভ কৰি থ'ব যদি নতুন নতুন কালেকশ্যনবোৰ আগতীয়াকৈ চাব বিচাৰে। সদায় মই ষ্টেটাছত ডেইলি আপডেটছ দি থাকোঁ। চ' অ'কে, ফাৰ্ষ্ট অফ অল আজি মই অলপ আঙুঠি কালেকশ্যন দেখাম। যিহেতু আপোনালোকে যদি মোৰ হোৱাটছএপত আছেই তেতিয়াহ'লে গম পাইছে যে মই ৰিং কালেকশ্যন অলপ কালি মোৰ কমপ্লিট হৈছে। বহুত ধুনীয়া ধুনীয়া ৰূপত বনোৱা পাথোনৰ ৰিং কালেকশ্যন অলপ হৈছে। চ' সেইখিনি মই বোলো আজি আপোনালোকৰ ওচৰত দেখাই দিওঁ, কাৰণ দুগৰাকীয়ে মানে হুট কৈ আছে আপুনি ভিডিঅ' কৰি দিয়ক। চ' এইটো কাৰণে মই বোলো আজি আপোনালোকৰ ওচৰত ভিডিঅ'কে কৰি দিওঁ যাতে আপোনালোকে ৰিংবোৰ চাব ভালকৈ আৰু আপোনালোকে গম পাব কোনটো কিমান প্ৰাইচ, নহ'লে আপোনালোকৰো প্ৰব্লেম হৈ যায়। চ' অ'কে, এতিয়া মই ষ্টাৰ্টিঙত আপোনালোকৰ ৰূপত বনোৱা পাথোনৰ কিছুমান আঙুঠি কালেকশ্যন দেখাম আৰু আঙুঠি কালেকশ্যন দেখামৰ প্ৰাইচটো মই ইয়াতে কৈ দিওঁ। চ' ষ্টাৰ্টিঙত আপোনালোকে চাব পাৰে এইবোৰ হৈছে আঙুঠি কালেকশ্যন, বহুতখিনি এভেইলেবল হৈছে এতিয়া আৰু লগালগ যিহেতু এতিয়া কমপ্লিট লগালগ বুকিং হৈ গৈছে, লগালগ মই বস্তু পঠাই আছোঁ, ডেইলি মোৰ বস্তু গৈয়ে আছে, ৰেগুলাৰ গৈ আছে। চ' আপোনালোকক ৰেগুলাৰ ল'বলৈ হ'লে এতিয়াই লৈ থ'ব পাৰে, কাৰণ পিছত আনলক হ'ব পাৰে, তেতিয়া আপোনালোকৰ প্ৰাইচবোৰ বেলেগ হৈ যাব। চ' আপোনালোকক বাৰে বাৰে কওঁ যদি আপোনালোকে লাগে এতিয়া আপোনালোকে এইবোৰ লৈ থ'ব পাৰে, যিহেতু বিয়া ছিজন আহি থাকিব। চ' আপোনালোকক নিজৰ পাৰ্চনেলি ইউজ কৰিবৰ কাৰণেতো লাগে। চ' আপোনালোকে লৈ ল'ব পাৰি, কাৰোবাক গিফ্ট দিবলৈ হ'ব বা আপোনালোকে কইনাই পিন্ধিব পাবা, এটা জেনুইন প্ৰাইচত আপোনালোকে পাথোনৰ বস্তু পাব বা গ'ল্ড পলিচাৰ পাব। ষ্টাৰ্টিঙত মই জাপি ছেট দেখাইছোঁ, নেইল এইটো হৈছে এটা জাপি। চাইজবোৰ আপোনালোকে ডিফাৰেঞ্চ কেনেকুৱা ভিডিঅ'ত মই দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। কোনে কোনে মোৰ ষ্টেটাছত আপোনালোকে ফটোবোৰ চাইছে তেতিয়াহ'লে চাই ল'ব পাৰিব। আৰু এইটো এটা জাপি, ৰঙাত হয়, সম্পূৰ্ণ ৰঙাত, ওপৰত পাথোন লগোৱা হয় আৰু এনেকুৱা এটা ছেইম এটা আছে সেউজীয়া, এনেকুৱা গ্ৰীণত হ'ব, এইটো পটল গ্ৰীণ। চাইজটো দেখিছে আপোনালোক কিমান, এটা জোখৰ চাইজ, ইয়াতকৈও ডাঙৰ পায় বাট মই ইয়াতকৈ ডাঙৰটো বনোৱা নাই, কাৰণ এইটো এটা জোখৰ চাইজ বুলি ক'ব পাৰি, কাৰণ আপুনি হাতত পিন্ধিলে আপোনাৰ চাইজটো গমেই পাই যায়। এইটো এটা হ'ব গ্ৰীণত আৰু এটা হৈছে এনেকুৱা ৰয়েল ব্লুত, এইটো বহুত ধুনীয়া ৰয়েল ব্লু। এইবোৰ চব ৰূপত বনোৱা পাথোনৰ হয়, কিন্তু গ'ল্ড পলিচ নহয়, এইবোৰ পাথোন হয়। ইয়াৰ মাজে মাজে পাথৰ লগোৱা হৈছে আৰু এইবোৰ পাথোন লগোৱা হৈছে। চ' এইবোৰ হৈছে ৰূপত বনোৱা পাথোনৰ, এনেকুৱা 4টা কালাৰ এভেইলেবল আছে। এইটো 4টা কালাৰ এভেইলেবল আছে। প্ৰাইচখিনি মই ইয়াতে কৈ দিছোঁ, ইয়াৰ এপিছত 1500কৈ হয়, 1500কৈ হয়। খালি আপোনালোকে যেতিয়া যদি এটা ৰিংকৈ ল'ব লগা হয় তেতিয়াহ'লে 60 ৰুপিজটা আপোনালোকে এক্সট্ৰাকৈ পে' কৰিব লাগে, কাৰণ শ্বিপিং এটা আমাৰ সৰু বস্তুত লাগে। খালি বেলেগ বস্তু ইয়াৰ লগত যদি মিলাই আপুনি জাপি ছেট এটা লৈ ধৰক, তেতিয়া আপোনাৰ শ্বিপিং ফ্ৰী, তেতিয়া আপুনি শ্বিপিঙৰ দিব কোনো প্ৰয়োজন নাই। যদি আপুনি অকল আঙুঠি এটা ল'ম বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ 1500 হ'ল, প্লাছ ইউ হেভ টু পে' 60 এক্সট্ৰা। ডেট মিনছ আপুনি 60 টকা এটা এক্সট্ৰা দিব লাগিব ইয়াৰ লগত শ্বিপিঙলৈ। আৰু যদি ইয়াৰ লগত ইনক্লুডেড কিবা বস্তু লয় তেতিয়াহ'লে ফ্ৰী শ্বিপিং। আৰু আউট অফ অনলি আছামত ফ্ৰী হয়, আউট অফ আছামলৈ 150 শ্বিপিং এক্সট্ৰা হয়। চ' এতিয়া এইকেইটা পাথোনৰ দেখালোঁ জাপি, লাগিলে আপোনালোকে স্ক্ৰীণশ্বট কৰিব, মই দেখাওঁতে আপোনালোকে লৈ থ'ব পাৰে। আৰু ইয়াৰ এটাৰ প্ৰাইচ হৈছে 1500কৈ প্লাছ 60 শ্বিপিং। চ' যদি লাগে স্ক্ৰীণশ্বট কৰি মোক হোৱাটছএপ কৰিব। এনেকুৱা 3টা কালাৰ এভেইলেবল আছে, 3টা কালাৰ এভেইলেবল আছে, মই ইয়াতে দি দিছোঁ। ইয়াৰ ভিতৰত যদি আপোনাৰ যিকোনো এটা লাগে আপোনালোকে স্ক্ৰীণশ্বট কৰি যাতে মোক হোৱাটছএপ কৰি থয়। এইখিনি নিউ ষ্টক হয়, এতিয়ালৈকেতো আছে, ক'ব নোৱাৰিম কিমান দিন থাকে। চ' আপোনালোকক লাগিলে আপোনালোকে ইনষ্টেণ্ট ল'ব পাৰে। আৰু এতিয়া যাম মই অলপ দুগদুগীলৈ। এইটো এটা দুগদুগী ছেইম এনেকুৱা এটা সেউজীয়াত হয়, বিৰাট ধুনীয়া। আপোনাৰ যদি আগত যদি লৈ থোৱা আছে গ্ৰীণ কালাৰ দুগদুগী ছেট বা অন্য আপোনাৰ ইচ্ছা গৈছে এনেকুৱা গ্ৰীণ কালাৰ এটা পিন্ধিব পাৰে, পুৰা ধুনীয়া চাইজৰ হয়, চাব পাৰে। চাইজটো এটা জোখৰ চাইজৰ। আৰু এনেকুৱা এটা পাব ৰেডত, ৰঙাত, এইটো এটা কমপ্লিট ৰঙাত হ'ব। তাৰপাছত আৰু এটা আছে এনেকুৱা ৰয়েল ব্লু, এইটো বিৰাট ধুনীয়া, এইবোৰ চাব পাৰে। এই 3টা কালাৰ দুগদুগী এভেইলেবল আছে। যদি আপোনালোকক লাগে স্ক্ৰীণশ্বট কৰিব। ইয়াৰ প্ৰাইচটো 1500কৈ হয়,
সেম প্ৰাইচ 1500 টকা আৰু ইয়াৰ লগত আপুনি যদি অকল ৰিংটো লয় তেতিয়াহ'লে 60 ৰুপিজটা এক্সট্ৰা হয় ডেট মিন্স মই ক'লোৱে 1500 প্লাছ 60 আপোনালোকে দিব লাগে আৰু যদি ইয়াৰ লগত দুগদুগী সেট মিলাই লয় তেতিয়াহ'লে ফ্ৰী শিপিং সো এইবোৰ চাব পাৰে আৰু ইয়াৰ প্ৰাইচ 1500 টকা এনেকুৱা তিনটা কালাৰে মোৰ ওচৰত এভেইলেবল আছে যদি ইয়াৰ ভিতৰত আপোনাক কোনোবা এটাও লাগে আপোনালোকে যাতে স্ক্ৰিনশ্বট কৰি মোৰ নাম্বাৰত হোৱাটছএপ কৰি থয় বস্তু আপোনালোকক তালৈ পঠাই দিয়া হ'ব সো নেক্সট আৰু এটা দেখাম এতিয়া এটা দেখালোঁ জেঠি পটা আঙুঠি এইটো কিন্তু বিৰাট ডাঙৰ সাইজৰ হয় চাব পাৰে আৰু এই বস্তুবোৰ আপোনাৰ ডাঙৰ হ'লে ইউনিক লাগে আপুনি যেতিয়া হাতত পিন্ধিব আপোনাৰ অকমান ইউনিক লাগিলে ভাল লাগে দেখিবলৈ এইবোৰ হৈছে এটা ডাঙৰ ডাঙৰ সাইজৰ জেঠি পটা এইটো বিগ বিগ সাইজৰ হয় এইবোৰ কিন্তু সৰু নহয় ডাঙৰ ডাঙৰ সাইজৰ হয় আৰু ইয়াৰ প্ৰাইচটো ডাঙৰ হয় কাৰণে 100 টকাটা বেছি হয় তেতিয়া আপোনাৰ 1600 হ'ব 1600 টকা সো যদি লাগে স্ক্ৰিনশ্বট কৰিব বিৰাটেই ধুনীয়া হয় এই জেঠি পটাকেইটাৰ দেখিবলৈও ধুনীয়া প্লাছ আপোনাৰ জেঠি পটা যদি সেটটো আছে তাৰ লগতো মিলি যাব ইয়াৰ পৰা ইয়ালৈকে আহি গৈছে সাইজকেইটা চাব পাৰে আৰু এটা দাম হৈছে 1600কে আৰু 60 হৈছে শিপিং আৰু যদি কিবা সেট লয় তেতিয়াহ'লে ফ্ৰী শিপিং এইটো প্ৰাইচ হৈছে অনলি 1600 টকা যদি লাগে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব এনেকুৱা মোৰ ওচৰত এভেইলেবল হৈছে মানে জাষ্ট কালি হৈছে সো এইটো কাৰণে মোৰ ওচৰত এতিয়া এভেইলেবল আছে সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু নেক্সট এটা আৰু অলপ দেখাম এতিয়া আৰু এটা সেট দেখাইছোঁ বিৰাটেই ধুনীয়া মৰম লগা এটা ধুনীয়া জোনবিৰি আঙুঠি চাব পাৰে এটা ইউনিক আজিকালি লকাপৰা আঙুঠি ওলাইছে বেলেগ বেলেগ আছে এইবোৰ হৈছে জোনবিৰি আঙুঠি আপুনি জোনবিৰি সেটটা পিন্ধিছে তাৰ লগত এনেকুৱা ৰিং এটা মিলাই পেলাই পিন্ধিব পাৰে দেখিবলৈ ধুনীয়া লাগে আৰু ইয়াৰ প্ৰাইচটো সেম হৈছে অকল 1500 টকা সো যদি লাগে স্ক্ৰিনশ্বট কৰিব বিৰাটেই ধুনীয়া জোনবিৰি হয় জোনবিৰি সেটৰ লগত আপুনি মিলাই পিন্ধিব পাৰে অকল 1600 টকা 1500 টকা হৈছে ইয়াৰ প্ৰাইচ আৰু যদি আপোনালোকক জোনবিৰি সেটৰ লগত কম্বো কৰিলে তেতিয়াহ'লে ফ্ৰী শিপিং আৰু যদি আপোনাৰ অকল এইটো লয় তেতিয়াহ'লে 60 ৰুপিজ এক্সট্ৰা হয় এইটো বিৰাট ধুনীয়া হয় অকল 2 পিছে এভেইলেবল আছে অকল 2 পিছে মোৰ জোনবিৰি আছে সো যদি আপোনালোকক লাগে স্ক্ৰিনশ্বট কৰি যাতে মোৰ হোৱাটছএপ কৰিব আৰু মই এইবোৰ কৰি থকা ভিডিঅ'বোৰ আপোনাক যাতে শ্বেয়াৰ কৰি থাকে কাৰণ শ্বেয়াৰিং অফাৰ মোৰ চলি আছে আপোনালোকৰ লটাৰী হ'ব আপোনালোকে শ্বেয়াৰ কৰা যিবোৰে ধৰক শ্বেয়াৰ কৰিছে তেওঁলোকৰ মাজত লটাৰী হ'ব হয়তো আপোনালোকৰ লাকত থাকিলে আপোনালোকে পাব পাৰে দুই এগৰাকী অলৰেডি মোৰ বস্তু পাই গৈছে তেওঁলোকে ধুনীয়া ধুনীয়া কমেণ্টো দিছে পাইছোঁ বুলি সো সেইকাৰণে আপোনালোকেও যাতে শ্বেয়াৰ কৰি যাব আৰু আপোনালোকৰ ফেচবুক আৰু শ্বেয়াৰ কৰা যাতে স্ক্ৰিনশ্বটবোৰ মোক দিব যাতে মই দেখিম যাতে আপোনালোকে শ্বেয়াৰ কৰিছে বুলি আৰু এইটো এটা হৈছে হেণ্ড পটা বিৰাট ধুনীয়া হেণ্ড পটা হয় আপোনালোকৰতো আগৰ ভিডিঅ'ত মই দেখাই থাকোঁ এনেকুৱা এভেইলেবল আছে সাইজটো চাব পাৰে বিৰাট ধুনীয়া পাট সোণৰ বস্তু হয় পিন্ধিলে এনেও ধুনীয়া লাগিবই আপোনালোকে সোণটো যেতিয়া আপুনি পিন্ধিব নোৱাৰে ধৰক তেতিয়া আপুনি এনেকৈ চিম্পল এটা এনেকুৱা এটা পিন্ধি থাকিলে আপোনাৰ হাতখন গৰ্জিয়াছ লাগিব আৰু এইটো প্ৰাইচটো হৈছে 1600 টকা জেঠি পটা আৰু এই পাট এই দুটাৰ প্ৰাইচ 1600 হয় বাকীবোৰ চব 1400 হয় আৰু 1500 হয় 1400 ৰিঙো দেখাই দিছোঁ মই যদি আপোনালোকক 1400 টকীয়া ৰিং লাগে এইটো এটা হৈছে 1400 টকা ৰিং এইটো 1600 টকা সৰি 1400 যদি লাগে আপোনালোকে ল'ব পাৰিব অকল 1400 টকা হৈছে ইয়াৰ প্ৰাইচ আৰু এনেকুৱা এটা সেম ডিজাইন অকল ফ্লাৱাৰটো এটা আহিব বিৰাট মৰম লগা এইটো সেম প্ৰাইচ 1400 অনলি 1400 সো যদি লাগে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব এইটো এটা হৈছে অকল 1400ৰ দুটা এই দুটা আপোনালোকে 1400ত পাব আৰু ইয়াতকৈ এটা অকণমান ডাঙৰ আছে মই সাইজটো ইয়াতে পিন্ধি দেখাই দিম এইটো সাইজটো চাব পাৰে ইয়াতকৈ অকণমান ডাঙৰ সো এইটো 1500 হয় সো যদি লাগে স্ক্ৰিনশ্বট কৰিব এইটো 1500 হয় আৰু এটা সেম এটা আছে সেইটো মই দেখাই দিছোঁ এইটো হৈছে 1500 এইটো 1400 এইটো 1400 এই দুটা 1500 যদি আপোনালোকক লাগে স্ক্ৰিনশ্বট কৰিব ইয়াৰো মুছত এইকেইটা পিছে এভেইলেবল আছে যেহেতু কালি মই আপোনালোকক ক'লোৱে মই হোৱাটছএপত দিছিলোঁ সো কিছুমান আঙুঠি অলৰেডি সোল্ড আউট হৈ গৈছে সো যদি আপোনালোকক লাগে আপোনালোকে ল'ব পাৰে আৰু মই যেহেতু ক'লোৱে যে শিপিং এটা মোৰ 60 এক্সট্ৰা হয় যদি অকল আঙুঠিটো আপোনালোকে লয় আৰু যদি আপোনালোকে কম্বো হিচাপে লয় তেতিয়াহ'লে শিপিং ফ্ৰী হয় সো এইখিনি মই দেখালোঁ আপোনালোকৰ ফিংগাৰিং কালেকশ্যন আৰু এতিয়া মই অলপ আপোনালোকক ঢোলবিৰি কালেকশ্যন দেখাম যেহেতু কালি মোৰ অলপ ঢোলবিৰি সেট কমপ্লিট হৈছে সো সেইখিনি মোৰ হাতত আহিছে মানে সো এইটো কাৰণে আপোনালোকৰ ওচৰত মই ঢোলবিৰি সেটটা দেখাম সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি যাতে মোক হোৱাটছএপ কৰে একেবাৰে সৰু ঢোলবিৰিৰ পৰা দেখাম অকণমানি ঢোলবিৰিৰ পৰা আপোনালোকক দেখাম মই আৰু এটা এতিয়া মই এটা মিডিয়াম সাইজৰ ঢোলবিৰি দেখাইছোঁ এইটো কিন্তু সৰু নহয় মিডিয়াম সাইজৰ হ'ব আৰু ইয়াৰ মোৰ ওচৰত 4 পিচ এভেইলেবল আছে 4 পিচ এইটো সাইজ চাব পাৰে ফটোবোত বহুতে স্মল বুলি কৈছে কাৰণ এইটো স্মল নহয় এটা মিডিয়াম সাইজৰ ঢোলবিৰি হয় ৰঙাত হয় আৰু ইয়াৰ ফুলিযোৰো বিৰাটেই ধুনীয়া হয় মই দেখাই দিছোঁ এইযোৰ হৈছে ফুলি বিৰাট ডাঙৰ সাইজ ফুলিযোৰ অকণমান ডিজাইনটো বেলেগ হয় পিন্ধিলে গম পাব এইযোৰ হৈছে ফুলি চাব পাৰে এটা ইউনিক ডিজাইন হয় এইটো
আৰু ফুলিযোৰ এনেকুৱা চিম্পল হেঙিঙত থাকিব আৰু জোনবিৰিটো আই মিন ঢোলবিৰিটো এইটো টাইপৰ হ'ব আৰু এইটোৰ প্ৰাইচটো হৈছে 35 3500 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব এইবোৰ হৈছে 3500 টকা মানে 3500 হৈছে এনেকা ৰঙাত থকা আৰু ইয়াৰ ফুলিযোৰ এনেকা চেইন উলমা হ'ব আৰু যদি লাগে স্ক্ৰিনশ্বট কৰিব এনেকা মোৰ ওচৰত 4 পিস এভেইলেবল আছে এতিয়ালৈকে সো যদি লাগে আপোনালোকে ইনষ্টেন্ট বুক কৰিব লাগিব কাৰণ ৰাখি থোৱা নহ'ব যে এইটো মই বুক কৰিছোঁ আপুনি থৈ দিব হেনেকা সিস্টেম মোৰ নাই আপুনি পেমেন্ট কৰিব বস্তু লগালগ আপোনাৰ এড্ৰেছলৈ পঠাই দিয়া হ'ব আৰু যদি আপুনি বুক কৰিবলৈ হয় দেন ইউ হেভ টু পে 500 মিনিমাম যদি সেটটো বিলো 3000 হয় দেন আৰু যদি এবভ 3000 হয় দেন মিনিমাম 1000 আৰু এতিয়া তেনেকুৱা এটা মই দেখাইছো বিৰাটেই ডাঙৰ বহুত ডাঙৰ সাইজ আপোনালোকে কোলাটো দেখিছে চাগে যদি আগৰ লাইভত দেখিছে বা ভিডিঅত হেতু এটা কোলা দেখাইছিলো বাট এতিয়া এইটো তেনেকুৱা সাইজৰে ৰঙা টাৰ্চেলত হ'ব এইটো বিৰাট ডাঙৰ এটা ৰঙা সাইজৰ ঢোলবিৰি হয় লাৰ্জ সাইজৰ ঢোলবিৰি হয় এইটো আৰু এই ৰঙা টাৰ্চেলত হ'ব সম্পূৰ্ণ ৰঙাত আছে আৰু এইটো পুৰা ডাঙৰ এটা ডাঙৰ সাইজৰ ঢোলবিৰি হয় ফুলিযোৰ যেনেকুৱা মই দেখালো সেম তেনেকুৱাই হ'ব লং হ'ব দীঘল চেইন থকা টপ হ'ব তাৰ ওপৰত চেইনডাল কিন্তু ইয়াৰ যথেষ্ট দীঘল মই দেখাই দিছো সাফিশিয়েন্ট দীঘল হ'ব চাব পাৰে এইটো আৰু ইয়াৰ প্ৰাইসটো হৈছে 65 6500 যেটো লাৰ্জ সাইজৰ হয় ইতিয়া আপোনালোকে পাইছে 6500 কিন্তু আপোনালোকৰ যেতিয়া সিচুৱেশন আগৰ নৰমাল সিচুৱেশনলে হ'ব মানে আনলক হ'ব তেতিয়া হয়তো এইবোৰ প্ৰাইসে আপোনাৰ নিয়াৰ এবাউট 8000 হ'বগে সো এইটো কাৰণে আপোনালোকে ললে লৈ থব পাৰে লাৰ্জ সাইজৰ ঢোলবিৰি হয় পিনিলেও ভাল লাগিব আৰু এটো প্ৰাইসটো হৈছে অনলি 65 6500 সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি যাতে মোক WhatsApp কৰি থয় সো মই এইটো এটা লাৰ্জ সাইজৰ ঢোলবিৰি দেখালো এনেকা কুলা টাৰ্চেলটো আছে যদি ৰঙা ঢোলবিৰি কুলা টাৰ্চেলত লাগে সেম প্ৰাইস 65 আৰু এটা ঢোলবিৰি দেখাইছো মই অলপ কোলা অকমানি মৰম লগা এটা ঢোলবিৰি সবে পিনিব পৰা প্ৰাইসও বৰ বেছি নহয় এইটো চাব পাৰে বিৰাটেই ধুনিয়া এটা সিম্পল এটা মৰম লগা হৰু ঢোলবিৰি হয় কলা ৰঙাত হয় ফুলিযোৰ অকল টপত হ'ব এনেকুৱা প্ৰাইসও বৰ বেছি নহয় যদি লাই লব পাৰে ৰূপত বনোৱা পাহাঠুনৰ বস্তু হয়তো আৰু যদি লাগে আপোনালোকক এটো লৈ থব পাৰে আৰু ইয়াৰ প্ৰাইসটো হৈছে মাত্ৰ 2800 টকা 2800 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব অকল এপিসে এভেইলেবল আছে অনলি 2800 হৈছে ইয়াৰ প্ৰাইস বৰ বেছি হৰু নহয় পিনিলাটা জুখৰ সাইজৰ হয় আৰু ফুলিযোৰ এনেকা টপত হ'ব অনলি 2800 সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব ইয়াৰ অকল ওৱান পিসে এভেইলেবল আছে এইবোৰ হৈছে ৰূপত বনোৱা পাহাঠুনৰ মই বাৰে বাৰে কৈ দিও ৰূপত বনোৱা পাহাঠুনৰ বস্তু হয় এইবোৰ আৰু এইবোৰ ওয়াৰেন্টি কথা আপোনালোকে হৈ থাকে ৰূপৰ হোল লাইফ ওয়াৰেন্টি থাকে ৰূপৰ বস্তু ওয়াৰেন্টি একো নহয় ৰিপলিশেবল হয় আৰু আপোনালোকে মন গলে আপোনালোকে ৰূপৰ বস্তুবোৰ আপোনালোকে নতুনকৈ বনাম বুলি ভাবিলেও বনাব পাৰি খালি যেনিবা পাহাঠুনৰ বস্তুবোৰ অলপ আপোনাৰ এক্সট্ৰাকে পিছত বনাবলৈ হলে খৰচ পৰে আৰু এটা কলা ৰঙা দেখাইছো ঢোলবিৰি এইটো কিন্তু আপোনালোকৰ আগত দেখিছে চাগে এটা সাইডে ৰঙা এটা সাইডে কলা ৰঙা এনেকুৱা আৰু এটা পিস এভেইলেবল আছে সো যদি লাগে লব পাৰে আৰু এইটোৰ প্ৰাইসটো হৈছে 36 3600 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব বোথ সাইড পিনিব পৰাকে হয়তো ওৱান পিস আকৌ ৰিষ্টক হৈছে যদি লাগে স্ক্ৰিনশ্বট কৰিব অনলি 3600 এইবোৰ হৈছে ঢোলবিৰি কালেকশন মোৰ জাস্ট কমপ্লিট হৈছে সো আপোনালোকৰ সব দেখাই দিছো ইয়াৰ ভিতৰত যদি আপোনালোকৰ কোনবা এটা লব লগা হয় তেতিয়া হলে মোক আপোনালোকে যাতে স্ক্ৰিনশ্বট কৰি WhatsApp কৰে সো এইখিনি ঢোলবিৰি কালেকশন মই দেখালো আৰু মই এতিয়া অলপ যাম মই হেৰিলে I mean দুগদুগিলে যাম কিছুমান দুগদুগি আপোনাৰ কমটি প্ৰাইজৰ দুগদুগি কিছুমান মুছত কমপ্লিট হৈছে 2500 টকা দুগদুগিটো আছে বাৰু 2500 ৰ দুগদুগি মুছত এভেইলেবল আছে আৰু এতিয়া মুছত আপোনাৰ I mean হেৰি সাইজৰো পাব মানে তাত 25 তকে অকমান ডাঙৰ সাইজৰ ঢোলবিৰি I mean দুগদুগি এভেইলেবল আছে কাৰণ ডিজাইনও বহুত ধুনিয়া এবাৰ যিবোৰ টাৰ্সেল কৰা হৈছে ডিজাইনটা বিৰাটেই ধুনিয়া হয় সো মই দেখাই দিছো আপোনালোকৰ লাইভ আহিম বুলি ভাবিছিলো যেহেতু আজি গ্ৰহণ সো এটো কাৰণে বলো লাইভটো নকৰো কাৰণ গ্ৰহণ হৈ যোৱাৰ পাছত কিছুমান কামত বিজি হৈ যাব লগা হয় সো এটো কাৰণে আজি লাইভটো অহা কেনসেল হৈ গল এটো কাৰণে মই আপোনালোকৰ ওচৰত এটা ভিডিও কৰি দিছো এটা ভিডিওটো আপোনালোকে চাই লাইভ মই চান্স পালে আপোনালোকৰ ওচৰত লাইভ আহিম তেতিয়া আপোনালোকৰ কমেন্টবোৰ পঢ়িও ভাল লাগে কাৰণ আপোনালোকে লাইভ কৰি থাকো যেনেকৈ আপোনালোকে এটো চাম বুলি ক'লে মই দেখাই থাকিবলৈ মোৰো অলপ ভাল লাগে সো আপোনালোকৰ এটা দুগদুগিটা দেখাইছো যিখিনি মুছত এভেইলেবল আছে সব জুমকা ফুলি থকা হ'ব আপোনালোকক যদি ফুলি লগা লাগে তেতিয়া পাব এটা দুগদুগি দেখাইছো বিৰাট ধুনিয়া এইবোৰ চাব পাৰে ইয়াৰ মনি টাৰ্সেলবোৰ সব পোৱালমনি দি কৰা হৈছে চেইনৰ লগত পোৱালমনি চাব পাৰে ডিজাইনটো বিৰাটেই ধুনিয়া এইটো চেইন আছে আৰু ওপৰত পোৱালমনি হ'ব
সব পোৱালমণি হ'ব দুগদুগীটো এইটো সাইজৰ হ'ব আৰু ইয়াৰ ফুলিযোৰ এনেকা সিম্পল হেঙ্গিং টপত হ'ব বিৰাট ধুনীয়া দুগদুগী সব মিনে পোৱালমণি থকা দুগদুগী হয় এইটো আৰু লেংথটো আছে আৰু এইটো হৈছে ইয়াৰ ফুলি ইয়াৰ এনেটো আপোনাৰ এবোৰৰ প্ৰাইসটো আমি দেইয়ে দিছো 3600 দি থকা হৈছে খালি পোৱালমণি থকা কাৰণে ইয়াৰ প্ৰাইসটো 38 হয় যদি আপোনালোকৰ এনেকা 36 ত লাগে দুগদুগী পাব খালি এইটো পোৱালমণি থকা কাৰণে 38 হৈছে ইয়াৰ প্ৰাইস ফুলি যেনে টপত হ'ব হেঙ্গিং হ'ব যদি লাগে স্ক্ৰিনশ্বট কৰিব এনেকা মুছত অকল ওয়ান পিস এভেইলেবল আছে মানে এইটো ডিজাইনৰ অকল এপিসে এভেইলেবল আছে সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব আৰু এনেকা দুগদুগী ডিজাইন বেলেগ পাব সব 3600 ৰ দুগদুগী দেখাইছো মই 3600 ৰ দুগদুগী এভেইলেবল আছে সো যদি লাগে স্ক্ৰিনশ্বট কৰিব টপটো পাব বা আপোনালোকে হেইটো পাব এইটো এব হৈছে 3600 ফুলিবোৰ হেঙ্গিং হ'ব আৰু টপত লাগিলে আপোনালোকৰ টপটো পাব 3500 হ'ব আৰু যদি হেঙ্গিং ফুলি যেটো মই এতিয়া অলপ আগত দেখাইছিলো আপোনালোকক এনেকা হেঙ্গিং ফুলি লাগে তেতিয়া হলে ইয়াৰ প্ৰাইসটো হ'ব 36 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব 3600 দি থকা হৈছে দুগদুগী আৰু এইখিনিয়ে মুছত এভেইলেবল আছে যদি লাগে স্ক্ৰিনশ্বট কৰিব নিউ ষ্টক হয় সো ইনস্ট্যান্ট বুক কৰিব তেতিয়া পোৱা যাব টপত লাগিলে টপত পাব বা আপোনালোকক হেঙ্গত লাগিলে হেঙ্গটো পাব মনি থকাও আছে ডিজাইন সবৰ বেলেগ বেলেগ আছে যেটো আপোনালোকৰ ডিজাইন ভাল লাগে এইটো এটা সাৰপ্ৰাইজ পুৰা বল মনিত কৰা হৈছে আৰু তলপিনে কিন্তু ডাঙৰ ডাঙৰ তিনটা এনেকা মনি দিয়া হৈছে ডাঙৰ ডাঙৰ মনি এনেকা দিয়া হৈছে আৰু এনেকা এবোৰ প্লেন মনি হয় এবোৰ ডাঙৰ মনি আৰু এটো এনেকা হ'ব আৰু ইয়াৰ প্ৰাইসটো হৈছে 36 ফুলিযোৰ আপোনালোকৰ ইচ্ছা কথা টপত ললে ল'ব পাৰি বা হেং কৰি ললেও ল'ব পাৰি আৰু ইয়াৰ অকল মুছ টু পিস এভেইলেবল আছে এবোৰ সব নিউ ষ্টক হয় যদি লাগে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব আৰু জাপি দুটাও এভেইলেবল হৈছে জাপি গাঠনিকিটা দেখাই দিছো এটা পোৱালমণি থকা হয় বিৰাট ধুনীয়া এটো এনেকা জাপি হ'ব পোৱালমণি থকা বহুতে বিচাৰে পোৱালমণি একচুয়ালি পিনিলে ভাল বুলি কয় কাৰণে বহুতে লয়ও পোৱালমণিত সো আপোনালোকৰ পোৱালমণিত ললে ল'ব পাৰে এইটো প্ৰাইসটো হৈছে 38 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব ফুলিযোৰ টপত হ'ব আৰু এইটো ডিজাইনৰ অকল ওয়ান পিস এভেইলেবল আছে আৰু এটা ডিজাইন আছে হেতু জাপি দেখাই দিছো এইটো এটা ডিজাইন আছে ইয়াত পোৱালমণিবোৰ এনেকে দি থোৱা আছে দুটা চাৰিটা প্ৰাইসটো সেম হয় 3800 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব টপতে হ'ব আৰু এনেকা মুছত টু পিস এভেইলেবল আছে সো কে আজি যেটো 17 মিনিট হৈ গল মই কম কৰিম বুলি ভাবিলেও হদাই মোৰ দেৰি হৈ যায় ভিডিও কৰোতে সো সেইকাৰণে আপোনালোকে পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্টত জনাব যদি কিবা চাব লগা থাকে আৰু এটা মণিমালা এভেইলেবল হৈছে মোৰ মণিমালা যদি আপোনালোকে লাগে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব মণিমালা এভেইলেবল আছে পাঁচটা বাখৰুৱা মণি প্ৰাইসটো হৈছে 3000 এবোৰ হৈছে বাখৰুৱা মণি আপোনালোকে চাইছে বাৰু নেদেখালেও হ'ব এবোৰ আৰু ইয়াৰ প্ৰাইসটো হৈছে 3000 এনেকা অকল ওয়ান পিস এভেইলেবল হৈছে সো যদি লাগে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব সো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টত জনাব কিবা চাব লগা থাকিলে বা আৰু আপোনালোকে যেনেকে এতিয়া কলে মোক এটা ভিডিও কৰিবলৈ ভাল লাগে তেনেকা এটা আপোনালোকে ৰেসপন্ড দিলে সো আপোনালোকে কাইন্ডলি মোৰ পেজটো যাতে আপোনালোকে ফেসবুক পেজ আছে ৰাজশ্ৰীজ কালেকশন মই মোৰ ডেসক্ৰিপশন বক্সত মই এই লিংকটো দি থম আপোনালোকে তাতো ফলো কৰি থব ৰাজশ্ৰীজ কালেকশন হয় আৰু আপোনালোকে মোৰ তাৰ ভিডিওবোৰ আপোনালোকে শেয়াৰ কৰিব পাৰে অকল যে ইউটিউবৰ বুলি নহয় আপোনালোকে ইচ্ছা কৰিলে মোৰ যিবোৰ ৰাজশ্ৰীজ কালেকশনৰ তাত মোৰ ভিডিও দিয়া আছে মানে পেজত তাৰ ভিডিওবোৰ আপোনালোকে বা পেজটো আপোনালোকে সবকে শেয়াৰ কৰিব পাৰে আৰু শেয়াৰ কৰা ৰিসিপ্টটো আই মিন স্ক্ৰিনশ্বটটো যাতে আপোনালোকে মোক WhatsAppত দিয়া আৰু আপোনালোকৰ নাম এণ্ড এড্ৰেছবোৰ যাতে মোক দি থয় তেতিয়া মোৰ সুবিধা হয় আপোনালোকলৈ কুৰিয়াৰটো পঠাই দিবলৈ লটাৰী যেটা আপোনালোকে জিকে তেতিয়া পঠাই দিয়া হয় সো কে মই ইমানখিনি দেখালো ইমানখিনি কলো আৰু নেক্সট মই আকৌ আপোনালোকলৈ আহিয়ে থাকিম নতুন কালেকশন লৈ যেটো মোৰ ডাঙৰ গেজেৰা আৰু মিডিয়াম সাইজৰ গেজেৰা মোৰ কমপ্লিট হৈছে হেবোৰ মই কাইলে আহিম নাইবা নেক্সট ডে আহিম আপোনালোকৰ ওচৰত দেখাবলৈ লাৰ্জ সাইজৰ গেজেৰা আপোনালোকে পাব গেজেৰা মানে জুনবিৰি বুলি কয় বা গেজেৰা বুলি কয় সো হেখিনি মই লৈ আপোনাৰ ওচৰত কাইলে বা নেক্সট ডে আহি আছো হেখিনি আপোনালোকে চাই থাকিব পাৰিব আৰু বহুত ধুনীয়া কালেকশন কাইলে পৰহিলে মানে আপোনালোকক দেখাই থাকিম সো যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি যাতে মোক WhatsApp কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ আৰু এটা চেনেল আছে ৰাজশ্ৰীজ কালেকশনস চেনেল সেকেন্ড চেনেল তাতো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰি থয় আৰু বহুতে কমেন্ট দিছে যে কপাৰ বেস জুৱেলাৰী চাব বিচাৰে সো কপাৰ বেস একচুয়ালি মোৰ ৰখা নহয় বাট আপোনালোকে বহুতে কোৱা কাৰণে সো মই সেইকাৰণে দুইটা কপাৰ বেসৰ জুৱেলাৰী আপোনালোকক দেখাম যদি
যদি সেইটো মই ইয়াত নহয় খালি আপোনালোকৰ ৰাজশ্ৰীজ কালেকশ্যনত সৰি ৰাজশ্ৰী ছেকেণ্ড চেনেলত চাবলৈ পাব সেইটো মই ইয়াত নকৰোঁ মই ইয়াত যি কৰোঁ চব চিলভাৰতে কৰোঁ ইয়াত মোক কপাৰৰ বস্তু আপুনি পোৱা নাযাব যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে ৰাজশ্ৰীজ ছেকেণ্ড চেনেলত কপাৰ বেছ জুৱেলাৰী দেখাম আৰু কপাৰ বেছৰ জুৱেলাৰীৰ কাৰণে মই এগৰাকী লেডি আছে ৰাণী বৰা বুলি তাইয়ে চব এৰেঞ্জ কৰে এইবোৰ চ' তাইৰ লগত আপুনি কণ্টেক্ট কৰাই দিম আপোনালোকে তাইৰ পৰা ল'ব পাৰিব চ' অ'কে মই নেক্সট আপোনালোকৰ ওচৰত দেখাই থাকিম আৰু লাষ্টলৈকে ভিডিঅ'টো যাতে চাই ছাবস্ক্ৰাইব কৰে লাইক কৰে শ্বেয়াৰ কিপ শ্বেয়াৰিং চ' অ'কে ইমানে ক'লোঁ টিল দেন বাই হেভ এ নাইচ ডে